নমস্কাৰ জনাইছোঁ এছ ডি মিনি ব্লগলৈ। আৰু ইয়াত দেখিছেনে ধুনীয়াকৈ ওলাই মেলি ৰেডি আমি বিয়া খাবলৈ যাবলৈ লৈছোঁ। বিয়াখন আমাৰ গাঁৱতে ঘৰৰ ওচৰৰে হয়, বৰ বিয়া। আৰু ইয়াত দেখিছে ছোৱালীটো ধুনীয়াকৈ আমি আহি পালোঁ। আৰু ইয়াত দেখিছেনে বিয়া গেটখন ইমান ধুনীয়াকৈ ফুলেৰে ডেক'ৰেশ্যন কৰিছে। আৰু এইফালে ফটো উঠিবলৈ ইয়াত দেখিছে ইমান ধুনীয়াকৈ সজাই থৈছে। এইফালে আকৌ বিয়াৰ প্ৰেজেণ্ট দিব লাগে দেই। বিয়া প্ৰেজেণ্ট দিয়াৰ পিছত সকলোকে টোপোলা এটি দিছে ৰিটাৰ্ণ গিফ্ট হিচাপে। প্ৰেজেণ্ট দিয়া হোৱাৰ পিছত এয়া দেখিছে কইনাৰ লগত সকলোৱে ফটো তুলি আছে। আৰু এয়া হৈছে কেমেৰামেন, সকলোৱে ফটো তুলি আছে। সেইবাবে ভাবিলোঁ মই একপি চেলফি লৈ লওঁ। আধা ঘণ্টামান পাছতে এয়া দেখিছে দৰা আহি পাই গ'ল। দৰাক পিঠিত উঠাই লৈ যোৱা হৈছে। দৰাক যিহেতু দেখিলোৱে ভাবিছোঁ এতিয়া মেইন কৰ্চটোৰ ফালে আগবাঢ়োঁ, মানে ভাত খোৱা বোৱা। এয়া দেখিছে ধুনীয়াকৈ মাটিমাহ দালিত গাহৰি মাংসই দিছে। এইফালে হৈছে গাহৰি আলু বিলাহী জোল, আৰু এইটো হৈছে লালমোহন আৰু সৰু আলু, বাদাম, পাপৰ আৰু নৰসিংহ পাতে আৰু লাবৰা ভাজি সিমানে। আৰু এয়া চাওক ছোৱালীয়ে দেখিছে লালমোহন খাই আছে। তাই যিহেতু ভাত খাব নোৱাৰে, নেখায় মানে আচলতে তাই ভাত খাব মন নকৰে, সেইকাৰণে লালমোহনকে খুৱাই দিছোঁ। ৰিটাৰ্ণ গিফ্টৰ টোপোলাটোত কি আছে আপোনালোকক দেখুৱাওঁ। ইয়াত দেখিছে ৰিটাৰ্ণ গিফ্টৰ টোপোলাটো, আৰু ইয়াত 3টা টোপোলা আছে। এইটোৰ প্ৰথমতে পাণ তামোল এযোৰ, আৰু নেক্সটতে হৈছে এয়া পিঠা নেকি, সম্ভৱ পিঠা হ'ব পাৰে, পাছত খুলি চাম। আগতে এইটো চাই লওঁ। এইটোত ইয়াত ওলাইছে গাহৰি মাংস, বইল গাহৰি মাংস এডোখৰ আৰু আলু এটুকুৰা। আৰু বিয়া বহুত খাইছোঁ, কিন্তু এখন বিয়া কিবা এটা ভাল লাগিলে, কাৰণ আমি হাতত কিবা কিবি লৈ যাওঁ, কিন্তু বিয়া খাবলৈ গৈ ঘূৰি আহোঁতে একো নানো। কিন্তু এইখন বিয়াত দেখিছেনে গিফ্ট দি পঠিয়াইছে, কিমান ধুনীয়াকৈ, বহুত ভাল লাগিল। এইটোত আছে ৰ, এইটো পিঠা আছে। কুৰাং ভাত এইটো হলি লগাই দিছোঁ। বাবা ধুনু ধুনু মোক লগাই দিয়ে, মোক লগাই দিয়ে, লগাই দিয়ে। উমা কৈ দিয়ে, উমা কৈ চাওঁ 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 ই কৈ দিয়া, এইফালে ই কৈ দিয়া। হেপী হলি, বাই 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 বাই।